हेलो स्टूडेंट्स तो बहुत छात्र छात्री ये कमेंट कर आছিলে বা মেসেজটো কৈ আছিলে যে স্যার ৰিজাল্ট দিয়াৰ টাইমটো ফিক্সড হ'ল নেকি ডেটটো ফিক্সড হ'ল নেকি কেতিয়া দিব ৰিজাল্ট বহুতে কৈ আছিল যে আমাৰ মাৰ্চতে দিব মাৰ্চৰ 23 তাৰিখে দিব বা মাৰ্চৰ 25 তাৰিখে দিব বহুতে কৈ আছিল এপ্ৰিলৰ 14 তাৰিখে দিব তো এনে ধৰণৰ বিভিন্ন ডিসকাশন আহি আছে বহুতে প্ৰশ্ন সুধি আছে যে ৰিজাল্ট কেতিয়া দিব তো আজি আমি ভিডিঅ ডিসকাস কৰিব কৈ আছো যে ৰিজাল্ট দিয়াৰ ডেটটো ফিক্সড হ'ল নেকি তো তাৰ সেইখিনি ডিসকাস কৰাৰ আগতে আমি জানিব লাগিব যে ৰিজাল্ট প্ৰস্তুত কৰাৰ প্ৰসেসটো কি প্ৰসেসত গৈ ৰিজাল্টটো প্ৰস্তুত কৰা হয় আৰু তাৰ পিছত ৰিজাল্টটো দিয়া হয় বা ডেটটো কিদৰে ফিক্স কৰা হয় এতিয়া আমি পৰীক্ষা দিলো আমাৰ বহিখিনি বিভিন্ন চেণ্টাৰত গুচি গ'ল চেণ্টাৰত বহিখিনি কিছুমান বহি চোৱা হ'ল কিছুমান চেণ্টাৰত কিছুমান বহি বাকি আছে এতিয়া হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত বহি চোৱা এতিয়া চলি আছে ধৰা কিন্তু এইচএসসিৰ ক্ষেত্ৰত যেহেতু আমাৰ 45 মাৰ্কছৰ আছিল ম্যাক্সিমাম বাকিবিলাক অসমীয়া বা ইলেক্টিভ সাবজেক্টবিলাক বেছি আছিল কিন্তু যেহেতু ইংলিশ চাইডে সাবজেক্টৰ 45 মাৰ্কছৰ আছে তো প্ৰায়খিনি শেষ হৈছে ধৰি লোৱা তো বাকি ওএমআৰ শিটৰ কাম চলি থাকিব ধৰা তে বহিখিনি তেনেকৈ চেণ্টাৰ চোৱা হয় চোৱাৰ পিছত সেইখিনি কি কৰা হয় অকল বহি চোৱাই নহয় তেওঁলোকে কি কৰে বহিখিনি চোৱাৰ পিছতে ৰোল নম্বৰ ৱাইজ এইখিনি মাৰ্কছখিনি লিখিব লাগে তো সেইখিনি লিখি পেলাই কি কৰিব লাগে তাৰ বহিখিনিৰ সৈতে তেওঁলোকে আসাম হায়াৰ সেকেন্ডাৰীত বা সেবাত তেওঁলোকে পঠিয়াই দিব লাগে এটা তাত চাব এইখিনি যোৱাৰ পিছত আকৌ তাত অবজাৰ্ভ মানে বস্তুখিনি চাব অলপ গোটেইখিনি ঠিক আছে না সেইখিনি চাব এখন মিটিং হ'ব তাত যে মিটিংত কোৱা হ'ব যে বহিখিনি গোটেইখিনি হোৱা হৈছে মানে গোটেইখিনি আহিলে সব ডিস্ট্ৰিক্টৰ পৰা বহিখিনি আহিছে এতিয়া নেক্সট প্ৰসেসিংত আমি যাব লাগে তো কিদৰে প্ৰসেসিং হ'ব কিদৰে নেক্সট স্টেপ ল'ব তো সেইখিনিৰ পৰা মিটিং এটা হ'ব মিটিংখন হোৱাৰ পিছতে ষ্টাৰ্ট হ'ব মাৰ্কশিটৰ কাম এতিয়া মাৰ্কশিটৰ কাম ষ্টাৰ্ট হোৱাৰ পিছত কি হ'ব তাৰ জনাৰ আগতে এটা আছে ভাল খবৰ তোমালোকে বোৰ্ড এক্সামৰ লগতে এখন ভাল কলেজত পঢ়িব বিচাৰিছা তেন্তে ফিজিক্স বাৰে লৈ আহিছে তোমালোকৰ বাবে এটা মহাপেক তোমালোকে সায়েন্সত পঢ়ি আছা নে কমাৰ্চত পঢ়ি আছা এটা মেটাৰ নকৰে কিন্তু এটা থাকিব লাগিব তোমালোকৰ কমন সাবজেক্ট আৰু সেইটো হৈছে মেথছ এতিয়া আমি যদি আইআইএমত বিবিএ প্লাছ এমবিএ কৰিব বিচাৰো তেন্তে আমি এটা এন্ট্ৰেন্স এক্সাম দিবলগীয়া হয় আইপিএমএটি সেই এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতিও আমাৰ ফিজিক্স বালাৰ দ্বাৰা আমি কৰিব পাৰিম ইয়াতে ইণ্ডিয়াৰ ভাল ভাল টিচাৰসকলৰ দ্বাৰা তোমালোকক পঢ়োৱা হ'ব ডিবিপিএছ থাকিব সলিউশনৰ সৈতে উইকলি টেষ্ট থাকিব 15টা মক টেষ্ট থাকিব কুৱেশ্যন বেংক দিয়া হ'ব তাৰ লগতে কোৱান্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ ডেপথ নলেজ দিয়া হ'ব আৰু এই বেটছত তোমালোকে পাবা টেলিফোনিক মেণ্টৰশ্বিপ পাই যাবা সেমিনাৰ হ'ব ৱেবিনাৰ্ছ তোমালোকে জইন কৰিব পাৰিবা অনলাইন আৰু তোমালোকৰ সেইখিনিয়ে তোমালোকৰ কেৰিয়াৰ এটা পাথ দেখাব তো এইখিনি তোমালোকে এফৰ্ডেবল প্ৰাইজত পাই যাবা আৰু হোলি উপলক্ষে আমাৰ 60% অফ চলি আছে এনে কোৰ্সটোৰ দাম হয় 4999 কিন্তু মাত্ৰ এটা 1999 তে এই কোৰ্সটো উপলব্ধ তাৰোপৰি তোমালোকে স্ক্ৰিনত দিয়া যদি কুপন কোডটো ইউজ কৰা তেন্তে তোমালোকে ইনষ্টেন্ট 200 रुपीस কম পাই যাবা ভিডিঅ'ৰ ডেসক্ৰিপচনত গোটেইখিনি ডিটেইলছ দিয়া হৈছে তাত গৈ তোমালোকে এই কোৰ্সটো ল'ব পাৰা আৰু তোমালোকৰ নিজৰ প্ৰস্তুতি চলাই যাব পাৰা এতিয়া মাৰ্কশিটৰ কাম ষ্টাৰ্ট হোৱাৰ লগে লগে সেই মিটিংখনতে এটা মানে হেড দিয়া হ'ব টাৰ্গেট এটা দিয়া হ'ব যে এইটো ডেটৰ ভিতৰত তোমালোকে কমপ্লিট কৰিবলৈ ট্ৰাই কৰা ধৰা মই দিলো মেৰ 10 তাৰিখৰ ভিতৰত তোমালোকে ট্ৰাই কৰা যে মাৰ্কশিটখনৰ কামখিনি কমপ্লিট কৰিবলৈ জাস্ট এটা মোটামুটি ডেট এটা তেওঁলোকে দি দিয়ে এতিয়া বস্তুখিনি কি হয় এতিয়া কোৱা কথা আৰু কামৰ কথা বেলেগ হ'ব পাৰে তো গতিকে মাৰ্কশিটৰ কামখিনি ধৰা প্ৰসেসিংত চলি থাকে হৈ থাকে এতিয়া হেতু ডেট মেৰ যে আমাৰ ধৰা মই ধৰিলো মেৰ 10 তাৰিখ তো মেৰ 10 তাৰিখৰ আগে এখন মিটিং বহিব যে গোটেই কামখিনি কমপ্লিট হ'ল নে নাই মানে মাৰ্কশিটৰ কামখিনি কমপ্লিট হ'ল নে নাই আৰু লগতে তো ৱেবছাইটত দি আজিকালি গতিকে ৱেবছাইটতো তেওঁলোকে সেই মাৰ্কছখিনি কি কৰিবলৈ ভৰাব লাগিব তো সেই গোটেইখিনি কাম হ'ল নে নাই সেইখন মিটিংত ডিসকাশন কৰা হ'ব ধৰা 8 তাৰিখ এখন মিটিং দিলে 10 তাৰিখে ৰিজাল্ট দিয়া কথা 8 তাৰিখ এখন মিটিং দিলে যে গোটেইখিনি কাম হ'ল নে নাই এটা গোটেইখিনি যদি কাম হৈ যায় তেতিয়া তেওঁলোকে টাৰ্গেট লোৱা হেতু ডেট 10 তাৰিখে দিলে ৰিজাল্ট যদিহে কৰবাত ধৰা অলপ খেলিমেলি লিখিব পাৰে কিছুমান টেকনিক্যাল কাম থাকে ধৰা এটা ৱেবছাইটৰ কামবিলাক ৱেবছাইটৰ কামত হয়তো কেতিয়াবা খেলিমেলি হ'ব পাৰে বা কৰবাত স্লোৰ কাৰণে তেওঁলোকে হয়তো গোটেইখিনি ডাটা আপলোড কৰিব নহ'ব পাৰে তো সেইটো বস্তু তেওঁলোকে 8 তাৰিখৰ মিটিংখনত কনফাৰ্ম কৰিব যদিহে হয় তেন্তে 10 তাৰিখে ৰিজাল্ট দি দিব আৰু যদি নহয় তেওঁলোকে কি কৰিব ডেটটো এক্সটেন্ড কৰিব যে আৰু 5 দিন তোমালোকে লৈ লোৱা 5 দিনৰ ভিতৰত তোমালোকে কামটি কমপ্লিট কৰা তো 5 দিন দিলে তো সেই 5 দিনেও দিয়াৰ পিছত আকৌ এখন লাষ্ট মিটিং বহিলে যে এতিয়া কামখিনি সম্পূৰ্ণ হৈছে নাই কিবা বিসংগতি আছে নেকি তো তাৰ পৰা যেতিয়া ওকে হৈ যাব কামখিনি হ'ল বুলি ক'ব তেতিয়া তেওঁলোকে এটা ডেট ফিক্স কৰিব যে আমি এইটো ডেটত ৰিজাল্ট দিম তেতিয়া ফিক্স কৰিব যেতিয়া কামখিনি সম্পূৰ্ণ হ'ব তেতিয়াহে ফিক্স কৰিব এতিয়া এনে আনুমানিক ডেটবিলাক তোমালোকে শুনি আছে ক'বাত কিন্তু এতিয়ালৈকে ডেট ফিক্স হোৱা নাই কাৰণ কামখিনি চলিহে আছে গতিকে নিশ্চিন্তভাৱে থাকা যিকিদিন পাইছা ফ্ৰীলি সেইখিনি এনজয় কৰি লোৱা বাকি ৰিজাল্ট দিব ধৰা আৰু কেইদিনমান লাগিব তাৰ পিছত ৰিজাল্ট তোমালোকে পাই যাবা তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া তো ডেট এতিয়ালৈকে ফিক্সড হোৱা নাই ফিক্সড হ'লে মই নিশ্চিতভাৱে তোমালোকক জনাই দিম তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলন